৭৪তম গণৰাজ্য দিৱস দেশৰ লগতে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজি ৰাজীৱ ভৱনত উদযাপন কৰাৰ এই মুহূৰ্তটো আমাৰ সকলো কংগ্ৰেছ কৰ্মীৰ কাৰণে চিৰস্মৰণীয় হৈ ৰ'ব। কাৰণ বিশিষ্ট গান্ধীবাদী নেতা যোৱা সময়ছোৱাত অকলে মই ভাষণ দি আছিলোঁ ২৬ জানুৱাৰীত, কিন্তু আজি আমাৰ কংগ্ৰেছ পৰিয়ালটোৰ কাৰণে আৰু মই ভাবোঁ যে অসমবাসীৰ কাৰণেতো সৌভাগ্য যে বিশিষ্ট গান্ধীবাদী নেতা গোটেই জীৱনজোৰা সাধনাৰে গান্ধী, শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত, জীৱনৰ গাম্ভীৰ্য আৰু বৈচিত্ৰ্যৰে পৰিপূৰ্ণ হেমভাই ডাঙৰীয়াই প্ৰায় এঘণ্টাজোৰা যিটো তত্ত্বগধুৰ ভাষণ দিলে, সেইটো আমাৰ সকলোৰে কাৰণে এটা দিক নিৰ্ণয়কাৰী এটা পথ বুলি পেলাই মই অনুভৱ কৰিছোঁ। লগতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিশিষ্ট স্বাধীনতা সংগ্ৰামী, যিজন ব্যক্তিৰ ঘৰতে মহামানৱ মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু পৰা প্ৰমুখ্য কৰি দেশৰ সেই সময়ৰ ৰাষ্ট্ৰনেতাসকল আহি পেলাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যিটো স্বাধীনতা সংগ্ৰাম তাৰ যি প্ৰাণকেন্দ্ৰ আছিলে পকি তেজপুৰৰ, সেই পকিতে জন্মগ্ৰহণ কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কন্যা সত্যশ্ৰী চলিহা বৰা ডাঙৰীয়ানী আৰু আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামী, ৪২ৰ কুইট ইণ্ডিয়া মুভমেণ্টত যোৰহাটৰ জেলত জীৱন কটোৱা বিমলা প্ৰসাদ চলিহাদেৱৰ বোৱাৰী আমাৰ প্ৰিয়া চলিহা ডাঙৰীয়ানী, নাতিনী প্ৰিয়া চলিহা ডাঙৰীয়ানী, আমাৰ বোৱাৰী লনী চলিহা ডাঙৰীয়ানী, তেখেতসকল যে আহি পেলাই আমাৰ ৰাজীৱ ভৱনৰ চোতালত এই এটা পৰিৱেশ, আমি যি গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ আজি উদযাপন কৰিবলৈ সুযোগ পালোঁ আৰু তেখেতসকলৰ পদধূলি পালোঁ, তাৰ কাৰণে মই এটাইকেইজন অতিথিক আপোনালোকৰ জৰিয়তেও আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু আমি সংকল্প লৈছোঁ যে আমি জয় বাপু, জয় ভীম, জয় সংবিধান, আমাৰ গান্ধীজীৰ প্ৰাসংগিকতা, দাদা বাবা চাহেব ভীমৰাও আম্বেদকাৰ দেৱৰ দ্বাৰা লিখিত যি ভাৰতৰ সংবিধান, সেয়াৰ প্ৰতি আমাৰ যিটো সন্মান আৰু নিষ্ঠা আৰু আমি এজন অনুগত দেশৰ নাগৰিক হিচাপে আমাৰ যিটো কৰ্তব্য, সেয়া আমি পালন কৰি যাবৰ কাৰণে আজি সংকল্প লৈছোঁ। আজি দেখা পোৱা গৈছে যে তিনিটাকৈ স্থানত বৰ্তমান সময়ত আলফা ষ্টাডিনে বোমা থকাৰ কথা ইতিমধ্যে আৰক্ষীয়ে বিচাৰিছে। বোম স্কোৱাডৰ টীম গৈছে। ১৫ আগষ্টৰ দৰে আজিৰ দিনটোতো দেখা পোৱা গ'ল যে ইতিমধ্যে লাল মাটিত বিস্ফোৰণো হৈছে। চাওক, বিজেপি দলে যেতিয়া অসমত নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ চেষ্টা কৰিছিলে, তেতিয়া তেওঁলোকে জাতি মাটি ভেটিৰ কথা কৈছিল। আৰু আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন প্ৰাক্তন আলফা মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে প্ৰথমটো ২৬ জানুৱাৰীত হিমন্ত বিশ্ব ডাঙৰীয়াৰ প্ৰতি সমৰ্থন আগবঢ়াই কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্যত আলফাই সেইদিনা ভাগ লোৱা নাছিলে। অৰ্থাৎ আলফাৰ ফালৰ পৰা এটা প্ৰস্তাৱ আহিছিলে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে অসমৰ স্থায়ী শান্তিৰ যিটো বাট, সেইটো প্ৰশস্ত হ'ব। কিন্তু পৰৱৰ্তী সময়ত আমি দেখিলোঁ যে যিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই স্বাধীনতা দিৱসৰ দিনাখন আলফাই আজি প্ৰথমবাৰৰ কাৰণে বন্ধ দিয়া নাই বুলি গৌৰৱ কৰিছিলে, তেওঁৱেই কিন্তু আলফাৰ শিবিৰলৈ চোৰাংচোৱা পঠিয়াই পুনৰ সংঘাত আৰম্ভ কৰিলে। ইয়াৰ পৰা এইটোৱে প্ৰতীয়মান হয় যে বিজেপিয়ে অসমত স্থায়ী শান্তি নিবিচাৰে। অশান্তিৰ মাজেদি ৰাজ্যখনত এটা অস্বস্তিকৰ পৰিৱেশ সৃষ্টি কৰি তেওঁলোকে ক্ষমতাত বৰ্তি থাকিব বিচাৰে। তেওঁলোকে বন্দুকৰ গুলীৰ পৰা ওলোৱা যিটো গোন্ধ, সেই গোন্ধটো সুবাসটো তেওঁলোকক লাগে বিজেপিক। হয় আলফাই ফুটাওক, নহয় পুলিচে ফুটাওক, নহয় কন্দুৱা গেছ, তেনেকুৱা ধৰণৰ সুবাসবিলাক হয়তো বিজেপিয়ে ভাল পায়। সেইকাৰণে মই আজি আহ্বান জনাম, আলফাকো আহ্বান জনাম যে বহুত দীঘলীয়া সংগ্ৰাম হ'ল। পৰেশ বৰুৱা ডাঙৰীয়া প্ৰায় ৪ দশকতকৈ বেছি কাল সংগ্ৰাম হ'ল। এতিয়া অসমৰ মানুহেও শান্তি বিচাৰিছে, অসমৰ নতুন প্ৰজন্মই শান্তি বিচাৰিছে আৰু অসমৰ যুৱচামে বিশ্ব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰিছে। আৰু আমাক এতিয়া সংস্থাপন লাগে, এতিয়া আমাক সংস্থাপন লাগে। স্বাধীনতা আমি ১৯৪৭ চনৰ ১৫ আগষ্টত পাইছোঁ, কিন্তু সংস্থাপনৰ কাৰণে আমি এতিয়া চবেই উত্তাউল হৈ আছোঁ। সকলোৱে বিচাৰিছে আত্মনিৰ্ভৰশীল অসমীয়া জাতিৰ কৰ্মসংস্কৃতি লাগে, এতিয়া নতুন কৰ্মসংস্কৃতি, এটা নতুন কৃষি বিপ্লৱ লাগে। এই কথাখিনিত চৰকাৰী পক্ষ আৰু আলফাকো
মই চিন্তা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰক্ষীয়ে কিন্তু আৰক্ষীয়ে কৈছিলে যে কোনো ধৰণৰ এটা অপ্ৰীতিকৰ পৰিস্থিতি নহয়, চিন্তা কৰিব নালাগে। কিন্তু এতিয়া লালমাটিত বহু অঞ্চলত আচলতে মানুহবিলাক আতংকিত হৈ পৰিছে। এতিয়া আৰক্ষী বিজি আছে উমৰাংচুত অবৈধ কয়লা খনিৰ লগত জড়িত মানুহবিলাকক সুৰক্ষা দিয়াত। এতিয়া আৰক্ষীয়ে বিজি আছে কোনোবা সাংবাদিকে যদি কোনোবা বিজেপি নেতা কৰ্মীৰ বিৰুদ্ধে নিউজ প্ৰচাৰ কৰে তেওঁলোকক ধৰি বান্ধি অনাত, কোনোবাই যদি কবিতা লিখে তেওঁলোকক আলফাই দিয়া গ্ৰেনেড বন্দুক আৰু অসমৰ কোটাঘাট চুৰ ডকাইত এতিয়া পুলিচে ধৰিব পৰা সক্ষমতা হেৰুৱাইছে। আপুনি নিজে কৈছে খুব সেনচিটিভ টাইম, গতিকে এনেকুৱা সেনচিটিভ টাইমত কংগ্ৰেছ ৰাজ্যৰ মূল বিৰোধী দল, ক'ৰবাত এটা একতাৰ বাণী বিৰোধী দলসমূহ একত্ৰিত হৈ এই বিজেপিক পৰাস্ত কৰাৰ বাণী যাব লাগে বুলি ভাবে না? আজি নিশ্চিতভাৱে আজি আমাৰ বিশিষ্ট গান্ধীবাদী নেতা হেমভাই ডাঙৰীয়াই যিটো বক্তব্য দিলে তেখেতেও কৈছে যে সংবিধান বচাবৰ কাৰণে ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান শক্তিশালী কৰিবৰ কাৰণে গান্ধীজীক ভাল পোৱা, ৰাষ্ট্ৰীয় পতাকাক ভাল পোৱা কোনোবা কংগ্ৰেছ নহ'লেও তেওঁলোকৰ সহায় সমৰ্থন বিচাৰি আমি যাব লাগে বুলি কৈছে। আমি সেইসকলক বিচাৰি যাম। স্পেচিফিক সুধিছোঁ আপোনাক, আজি পজিটিভ বাৰ্তা এটা যাওক, অখিল গগৈ কিবা কৈ আছে, বিভিন্নজনে বিভিন্ন কথা কৈ আছে, আজি এটা পজিটিভ বাৰ্তা দিব নেকি? আজি নাই, মই প্ৰথমৰ পৰাই কৈ আহিছোঁ, একেবাৰে প্ৰথম দিনাখনৰ পৰা মই কৈ আছোঁ, সভাপতি হোৱা দিনাখনৰ পৰা যে বিজেপি, RSS, ARDFৰ দৰে সাম্প্ৰদায়িক শক্তিবিলাকক অসমত সামগ্ৰিকভাৱে পৰাভূত কৰিবলৈ হ'লে বিজেপি বিৰোধী সকলো দল, সংগঠন, ব্যক্তি, অনুষ্ঠান, প্ৰতিষ্ঠান আমি একত্ৰিত হ'ব লাগিব আৰু তাৰ দায়িত্ব আমি ল'ম। ডিব্ৰুগড়ত আজি মুখ্যমন্ত্ৰীয়ে ভাষণত কৈছে যে সংবিধান প্ৰস্তুতৰ প্ৰথম তালিকাত আম্বেদকাৰৰ নাম নাছিলে আৰু কংগ্ৰেছে থকাটো বিচৰা নাছিলে আম্বেদকাৰৰ নাম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈ আমাৰ ইতিহাস বিকৃত কৰা মানুহ দ্বিতীয় এজন আপুনি বিচাৰি নাপাব। ইতিহাস কেনেকৈ বিকৃত কৰিব লাগে তাত আটাইতকৈ পাৰদৰ্শী ব্যক্তিজনৰ নামে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আম্বেদকাৰ ডাঙৰীয়াক সংবিধানৰ প্ৰণয়নৰ যিটো দায়িত্ব দিয়া হৈছিলে সেই দায়িত্ব সেই সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতাসকলে দিছিলে। আৰু ইতিহাসৰ পাতে পাতে লিখা আছে যে 1949 চনৰ 30 নৱেম্বৰ তাৰিখে আম্বেদকাৰ ডাঙৰীয়াই সেই সংবিধান সভাৰ হৈ পেলাই ৰাষ্ট্ৰ নেতাসকলৰ হাতত অৰ্পণ কৰিছিলে। তো ইতিহাস বিকৃত কৰিবৰ কাৰণে যেতিয়া কোনোবাই চেষ্টা কৰি থাকিব, এতিয়া শংকৰদেৱ মাধৱদেৱৰ জেগাত যিজন ব্যক্তিয়ে শ্যামা প্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায় গুৰু পাতিব বিচাৰে, তেওঁ আৰু কিমান নতুন